হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মোৰো ভাল দেই। এয়া মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ইমান সুন্দৰকৈ ভাবিছিলোঁ যে মই কচু আৰু দালি ৰাজমাহ গুটি বনাম। এয়া দেখিছেনে, ইমান সুন্দৰকৈ কাটি লৈছিলোঁ, কিন্তু ল'ৰাই ক'লে মা মই কচু নাখাওঁ। আকৌ দেখিছেনে, এয়া বেঙেনা গছত গৈ পেলাই আকৌ বেঙেনা ছিঙি আনিব লগা হৈছে। বেঙেনা ছিঙি আনি আকৌ ধুনীয়াকৈ দুইফাল দুইফালকৈ ফালি লৈ পেলাই এয়া ল'ৰাৰ কাৰণে আকৌ তেলত বনাব লগা হৈছে, গম পায়নে? মানে কি ক'ব আৰু, আমাৰ ল'ৰা ছোৱালীবিলাকৰ মাকসমূহে হয়তো এনেকুৱা প্ৰব্লেমৰ সন্মুখীন হয়, নহয়নে বাৰু? যিসকল আমাৰ ৰান্ধনী, তেওঁলোকে কিবা এটা ভাবি কিবা এটা বনাবলৈ যাব, আৰু এইফালে ভিতৰৰ পৰা ল'ৰা ছোৱালীয়ে ক'ব মা এইটো নাখাওঁ মই, মা সেইটো নাখাওঁ। গতিকে এনেকুৱা প্ৰব্লেমৰ সন্মুখীন হ'ব লগা হয় কেতিয়াবা কেতিয়াবা। কেতিয়াবা মানে সেয়াই আৰু, যিটো খাম বুলি ভাবোঁ সেইটো খাবই নাপাওঁ, যেনেকৈ খাম বুলি ভাবোঁ তেনেকৈ খাব নাপাওঁ। সিহঁতৰ মানে মন পচন্দ বনাবলৈ যাওঁতে আপুনি মানে সেই খাম বুলি ভাবিলেও তেনেকেই থাকিব লগা হয়, নহয়নে বাৰু? জনাবচোন, হয়নে নহয় আপোনালোকৰ? মোৰ কিন্তু প্ৰায় এনেকুৱা হয়। এয়া দেখিছেনে, কচুৰ লগত আকৌ মই বিলাহী দি এনেকৈ ধুনীয়াকৈ ৰাজমাহ গুটি আৰু কচু বিলাহী বনাই এনেকৈ জুলীয়াকৈ মানে কচু পিটিকা কৰি খোৱা সপোনটো থাকি গ'ল আৰু কি ক'ম, এনেকৈ থাকি গ'ল, গম পাইছেনে? ল'ৰাৰ কাৰণে মই আজি আকৌ সেয়া এনেকেই বনাব লগা হ'ল, মানে আৰু সনা পিটিকা কৰিব নাপালোঁ আৰু। কিমাননো আৰু, ইমান গৰম উঠিছে, এইফালে বিধে বিধে কিমান বনাই থাকিম। গতিকে আজি এয়া এনেকেই বনাই দিলোঁ জুলীয়াকৈ এখন চব্জি। তাৰপিছত আৰু বেঙেনা ধুনীয়াকৈ তেলত ফ্ৰাই কৰি পেলাই তেনেকৈ দিওঁতেহে মানে সি ভাতকেইটা খাম বুলি কৈছে মই বেঙেনা ফ্ৰাই কৰি দিয়া তেলত মই তেনেকৈ খাম। গতিকে মই আকৌ সেইখিনি কৰিব লগা হৈছে, গম পায়নে? আমাৰ মাহঁতে আমাক যেনেকৈ বনাই দিছিলে আগতে আমি তেনেকৈ খাইছিলোঁ, কিন্তু আজিকালি ল'ৰা ছোৱালীৰ যে মুখৰ জুতি মিলাবলৈ গৈ নহয়, আপোনালোকে যেনেকৈ ভাবে এনেকৈ খাম, আজি তেনেকৈ খাম, কিন্তু নাই, নোৱাৰে। সেয়ে এনেকৈয়ে থাকি যাব লগা হয়, গম পায়নে? সিহঁতৰ জুতি মিলাওঁতে মিলাওঁতে আমাৰ মনত যেনেকৈ খাম বুলি ভাবোঁ তেনেকেই থাকি যায় আৰু, গম পাইছেনে? এয়া আজি মোৰ হৈ গ'ল দালি ৰেডি। এয়া আজি চাওক, কচু তেনেকেই থাকিল, মই সনা পিটিকা কৰি খাব নাপালোঁ আৰু। গতিকে আজি ভাতকেইটা এনেকৈ আৰু ল'ৰাৰ মতে খাব লগা হ'ল, গম পাইছেনে? এয়া চাওক, ভাত ৰেডি হৈ গ'ল। আপোনালোকে খালে চাগৈ নিশ্চয় জনাব দেই, আপোনালোকে কিহেৰে